ওম শান্তি 21 মে 2021 বৰ্ষ প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, সদায় স্মৃতিত ৰাখিবা, বহুত গ'ল, অলপ আছে, এতিয়াতো ঘৰলৈ যাব লাগে। এই সৃষ্টি অৰ্থাৎ পতিত শৰীৰ আৰু সৃষ্টিক পাহৰি যাব লাগে। প্ৰশ্ন: কোনটো নিচা নিৰন্তৰ থাকিলে স্থিতি অতি উত্তম হ'ব? উত্তৰ: নিৰন্তৰ নিচা থাকিব লাগে যে চিকাৰৰ মৃত্যু চিকাৰৰ বাবে দুখ, চিকাৰীৰ বাবে সুখ, অৰ্থাৎ বিনাশতো কল্যাণ সমাহিত হৈ আছে। আমি ফৰিস্তা হৈ নিজৰ প্ৰেমিকৰ সৈতে ঘৰলৈ যাম, বাকী সকলো শেষ হৈ যাব। এতিয়া আমি এই পুৰণি ছাল অৰ্থাৎ শৰীৰ এৰি নতুন ল'ম। এই জ্ঞান গোটেই দিন বুদ্ধিত উদয় হৈ থাকিলে অপাৰ আনন্দত থাকিবা, স্থিতি উত্তম হৈ যাব। গীত: য় কৌন আজ আয়া, অৰ্থাৎ এয়া কোন আজি আহিল। ওম শান্তি। এয়া কোনে ক'লে? সন্তানসকলে অতীন্দ্ৰিয় সুখময় জীৱনত আহি কয়, বেহদৰ পিতাৰ ইতিমধ্যে আগমন হৈছে। কি কাৰণে? এই পতিত সৃষ্টিক পৰিৱৰ্তিত কৰি পাৱন সৃষ্টি গঢ়িবলৈ। পাৱন সৃষ্টি কিমান ডাঙৰ হ'ব, পতিত সৃষ্টি কিমান ডাঙৰ, এয়া তোমালোক সন্তানসকলৰ বুদ্ধিত উদয় হ'ব লাগে। ইয়াত কিমান কোটি কোটি মনুষ্য আছে, ইয়াক পতিত ভ্ৰষ্টাচাৰী সৃষ্টি বুলি কোৱা হয়। মৰমৰ সন্তানসকলৰ অন্তৰত উদয় হ'ব লাগে, আমাৰ নতুন সৃষ্টি কিমান সৰু হ'ব, আমি কিদৰে ৰাজত্ব কৰিম। আমাৰ ভাৰতৰ দৰে কোনো দেশ হ'ব নোৱাৰে, এয়া কোনেও বুজি নাপায়। ভাৰত স্বৰ্গ আছিল, তাৰ দৰে কোনো দেশ হ'ব নোৱাৰে। তোমালোকে এইটো বুজি পোৱা যে এই ভাৰতখনতো এতিয়া কোনো কামৰ নহয়। ভাৰত স্বৰ্গ আছিল, এতিয়া নহয়। এয়া কাৰো স্মৃতিত উদয় নহয়। আমাৰ ভাৰত সকলোতকৈ উচ্চ, সকলোতকৈ প্ৰাচীন। তোমালোক সন্তানসকলৰ বুদ্ধিত উদয় হয়, সেয়াও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। ইমান আনন্দ, ইমান সন্মান থাকেনে? বেহদৰ পিতা আহিছে। কল্পই কল্পই আহে মায়া ৰাৱণে আমাৰ ৰাজ্য। বাবাই কৈছে, মায়া ৰাৱণে আমাৰ যি ৰাজ্য ভাগ্য কাঢ়ি লৈছে, আমাৰ সেই ৰাজ্য ভাগ্য আমাক আত্মাসকলক পুনৰাই বাবাই আহি দিয়ে। এনেকুৱা নহয় যে কোনো যুদ্ধৰ দ্বাৰা কাঢ়ি নিয়া হৈছে, নহয়। ৰাৱণ ৰাজ্যত আমাৰ মত ভ্ৰষ্টাচাৰী হৈ যায়, শ্ৰেষ্টাচাৰীৰ পৰা আমি ভ্ৰষ্টাচাৰী হৈ যাওঁ। সৃষ্টিখন চোৱা, কিমান বিস্তাৰিত হৈ গৈছে। আমাৰ ভাৰত দেশখন কিমান সৰু আছিল, স্বৰ্গত কিমান সুখী হৈ থাকিব, হীৰা মুকুতাৰ মহল হ'ব। তাত ৰাৱণ নাথাকে। তোমালোক সন্তানসকলৰ বুদ্ধিত আনন্দ থাকিব লাগে, অতীন্দ্ৰিয় সুখ থাকিব লাগে। পিতাই কয়, দেহী অভিমানী হোৱা, শৰীৰৰ বোধ নাইকিয়া কৰিবৰ বাবে বাবাই কৈছিল, 108 টুকুৰা টাপলি মৰা বস্ত্ৰ পৰিধান কৰা। যদিওবা ডাঙৰ মানুহৰ লগত, হীৰা বেপাৰীৰ লগত সম্বন্ধ আছিল, সেই নিচা নাইকিয়া কেনেকৈ হ'ব? দেহ অভিমানী হ'ব লাগে। আমি আত্মা হওঁ, এয়াতো পুৰণি শৰীৰ, ইয়াক এৰি নতুন উত্তম অৰ্থাৎ ফাৰ্ষ্ট ক্লাছ শৰীৰ ল'ব লাগে। সৰ্পইতো এটা মুঠ সলাই আন এটা লৈ লয়। তোমালোক সন্তানসকলৰ বুদ্ধিত জ্ঞান আছে। এই পুৰণি শৰীৰ এৰি আমি অন্য নতুন ল'ম,
পুনৰ অন্য শৰীৰ পাম। এই সকলো জ্ঞানটো সন্তানসকলৰ বুদ্ধিত উদয় হৈ থাকিব লাগে। এয়াতো সৃষ্টি, ইয়াক দেখিও বুদ্ধিৰে পাহৰি যাব লাগে। আমি যাত্ৰাত গৈ আছোঁ। আমাৰ বুদ্ধিৰ যুগ ঘৰৰ ফালে গৈ আছে। অভ্যাসটো কৰিব লাগে, নহয় জানো? এই শৰীৰো পুৰণি, সৃষ্টিও পুৰণি। সাক্ষাৎকাৰ কৰিলা। এতিয়া এই দেহ আৰু দেহৰ সকলো সম্বন্ধ এৰি ঘৰলৈ যাব লাগে। অন্তৰ আনন্দিত হয়। এতিয়া আমি উভতি যাব লাগে। বুদ্ধিযোগ তাত লগাবলগীয়া হয়। ইজনে সিজনক এয়াই শুনাব লাগে। মনমনা ভৱ, অৰ্থাৎ নিজক আত্মা বুলি বুজি একমাত্ৰ পৰম পিতা শিৱক স্মৰণ কৰা। এইটো বৰ শক্তিশালী মন্ত্ৰ। যদিওবা গীতাটো বহুত পঢ়ে কিন্তু অৰ্থ বুজি নাপায়। যেনেদৰে আন শাস্ত্ৰ পঢ়ে তেনেদৰেই পঢ়ে। এয়া কাৰো বুদ্ধিত উদয় নহ'ব। আমি ভৱিষ্যতৰ বাবে ৰাজযোগ শিকি আছোঁ। বহুত গ'ল, অলপ এতিয়া সময়হে বাবাই কৈছে এতিয়া অলপ সময়হে বাকী আছে। এনেদৰে নিজক বুজনি দি আনন্দিত হ'ব লাগে। এয়াতো সকলো বিনাশ হ'ব। চিকাৰৰ মৃত্যু, চিকাৰৰ বাবে দুখ, চিকাৰীৰ বাবে সুখ, অৰ্থাৎ বিনাশটো কল্যাণ সমাহিত হৈ আছে। আমি ফৰিস্তা হৈ নিজৰ প্ৰেমিকৰ সৈতে ঘৰলৈ যাওঁগৈ। এয়া আত্মাসকলৰ পিতাই বহি শিক্ষা দিয়ে। হয়ো সাধাৰণ কিন্তু উচ্চতকৈও উচ্চ। পিতা আহিছে বেহদৰ উত্তৰাধিকাৰ দিবলৈ। কল্পই কল্পই আহে। এয়াতো সৃষ্টি হয়। এনেকুৱা বাৰ্তালাপ কৰিব লাগে। ইয়াক কোৱা হয় বিচাৰ সাগৰ মন্থন। এই শাস্ত্ৰ আদিতো জন্ম জন্মান্তৰ পঢ়া হৈছে। আমি ভাৰতবাসীয়ে যিমান তপ জপ আদি কৰিছোঁ সিমান অন্য কোনেও কৰা নাই। যিসকল হয়তো পোনপ্ৰথমে আহিছে তেওঁলোকেই ভক্তি কৰিছে আৰু তেওঁলোকেই জ্ঞান যোগ্যতা তীক্ষ্ণ হ'ব, কিয়নো তেওঁলোক পুনৰ প্ৰথম নম্বৰত আহিব লাগিব। দেখা যায় কোনোৱেতো বহুত ভাল পুৰুষাৰ্থ কৰে। তোমালোক সন্তানসকল যি সকলে এই আত্মিক সেৱাত লাগি আছা তেওঁলোকৰ বাবেতো বহুত ভাল। সঁচাকৈয়ে ভাতৃত বহি আছে। সেই সম্বন্ধ অটুট হৈছে আৰু যিসকল গৃহস্থ ব্যৱহাৰত থাকি এয়া অৰ্থাৎ এই জ্ঞান শুনায় তেওঁলোক পুৰণি সকলতকৈও তীব্ৰ বেগেৰে আগবাঢ়ি গৈ আছে। দেখা যায় নতুনকৈ অহাসকল বহুত তীব্ৰ গতিৰে আগবাঢ়ে। তোমালোকে যদি তালিকা উলিওৱা তেন্তে গম পাবা। পোনপ্ৰথমে তোমালোকৰ মালা গুঠিছিল, পিছে দেখা গ'ল যে কিমান ভাল ভাল সন্তান ৩-৪ নম্বৰৰ ক্ৰমত থকাও আঁতৰি গুচি গ'ল। একেবাৰে গৈ প্ৰজাৰ শাৰীৰত পৰিলগৈ। এতিয়া তোমালোকৰ এয়া বিদ্যাৰ্থী জীৱন। গৃহস্থ ব্যৱহাৰত থাকিও তাৰ লগে লগে এই পাঠ্যক্ৰম পঢ়া। বহুত সন্তানে দ্বৈত পাঠ্যক্ৰম কৰে। লিফ্ট পায়, অৰ্থাৎ দ্ৰুত উন্নতি হয়। তোমালোকৰ পাঠ্যক্ৰম হ'ল গৃহস্থ ব্যৱহাৰত থাকি এয়া পঢ়া। এই ক্ষেত্ৰতো কন্যাসকল বহুত তীব্ৰতাৰে যাব লাগে। কন্যাসকলৰ বাবে বাবাই বা কানাই বা গোপাল নামৰো গায়ন আছে। হওঁতে গোপসকলো আছে, কিয়নো প্ৰবৃত্তি মাৰ্গ হয়, নহয় জানো? তোমালোক সত্যযুগত দেৱী দেৱতা ধৰ্মৰ আছিলা। এই লক্ষ্মী নাৰায়ণে প্ৰবৃত্তি মাৰ্গত ৰাজত্ব কৰিছিল। এয়া তোমালোকৰ বুদ্ধিত উদয় হৈ থাকিব লাগে যে আমি কি হৈ যাওঁ। দেৱতাসকল কিমান উত্তম তেওঁলোকৰ আগত গৈ মহিমা গায়। আপুনি সৰ্বগুণ সম্পন্ন, ষোল্ল কলা সম্পূৰ্ণ, মই পাপী কপট,
মোৰ নিৰ্গুণীৰ কোনো গুণ নাই। এতিয়া এই ক্ষেত্ৰত ভগৱানে দয়া দেখুৱাব নালাগে বা কৃপা কৰিব নালাগে। বাস্তৱত দয়া বা কৃপা নিজৰ ওপৰতহে কৰিব লাগে। তোমালোকেই দেৱতা আছিলা, এতিয়া কি হৈ গলা? নিজকে চোৱা, আকৌ পুৰুষাৰ্থ কৰি দেৱতা হোৱা। শ্যামৰ পৰা সুন্দৰ হ'বলৈ পুৰুষাৰ্থ কৰিবলগীয়া হয়। এয়াতো ভক্তি মাৰ্গত কোৱা হয়। মৰিছিলোঁৱেই, অমুকৰ কৃপাত বাচি গলোঁ, তেওঁৰ আশীৰ্বাদত। মহাত্মা আদিৰ হাতত ধৰি কব আপোনাৰ আশীৰ্বাদ লাগে। ইয়াতো হৈছে পঢ়া, কৃপা আদিৰ কথা নাই। মনমনা ভৱৰ অৰ্থ হৈ আছে নহয় জানো? মন্ত্ৰটো বহুত দিয়ে, অনেক প্ৰকাৰৰ হঠযোগ শিকায়। প্ৰত্যেকৰে শিক্ষা বেলেগ বেলেগ হয়। হঠযোগৰ নমুনা অৰ্থাৎ চেম্পুল চাব বিচৰা যদি জয়পুৰৰ সংগ্ৰহালয়লৈ অৰ্থাৎ মিউজিয়ামলৈ গৈ চোৱাগৈ। ইয়াততো কিমান আৰামেৰে অৰ্থাৎ শান্তিৰে বহি আছা, বুদ্ধিত আছে, আমাক পুনৰাই বাবাই ৰাজ্য দি আছে। তাতহে অদ্বৈত দেৱী দেৱতা ধৰ্ম আছিল, অন্য কোনো ধৰ্ম নাছিল। দুখন হাতেৰে তালি অৰ্থাৎ চাপৰি বাজে। এক ধৰ্ম হোৱা বাবে মৰামৰি নহয়। এতিয়া কলিযুগ। কলিযুগ সম্পূৰ্ণ হ'লে তেতিয়া ভক্তিও সম্পূৰ্ণ হ'ব। এতিয়াতো মনুষ্যৰ বৃদ্ধি কিমান হৈ থাকে। ভাৰতৰ চাৰিসীমা নাবাঢ়ে। চাৰিসীমাতো সেয়াই হয়, বাকী মনুষ্য কম বেছি হয়। তাত মনুষ্য বহুত কম হ'ব। সৃষ্টিটো এখনেই হ'ব। সৃষ্টিখন কোনো সৰু হৈ নাযায়। সেয়েহে তোমালোক সন্তানসকল বহুত আনন্দিত হ'ব লাগে। আমি যোগবলৰ দ্বাৰা নিজৰ ৰাজ্য স্থাপন কৰি আছো পিতাৰ শ্ৰীমতত। পিতাই কয় মামেকম, অৰ্থাৎ কেৱল মোক পৰমপিতাক স্মৰণ কৰিলে তেতিয়া তোমালোকৰ পাপ ভস্ম হ'ব। আত্মাতেই ঘাট পৰি আছে নহয় জানো? অৰ্থাৎ বিকাৰৰ লেপ পৰি আছে। কেৱল কয় সতো ৰজু তমু, এইটো নেদেখুৱাই যে আত্মাতেই ঘাট পৰে। প্ৰথমে সোণালী অৰ্থাৎ গোল্ডেন যুগৰ আছিল, বিশুদ্ধ সোণ আছিল, পাছত ৰূপালী হয়। তাক ৰূপালী অৰ্থাৎ চিলভাৰ যুগ বুলি কোৱা হয়। চন্দ্ৰবংশী ইংৰাজী শব্দ কিমান সুন্দৰ। গল্ডেন, চিলভাৰ, কপাৰ, তাৰ পাছত আইৰণ। পিতাই বুজায় আত্মাত ঘাট পৰিছে। সেয়া কেনেকৈ আঁতৰিব? সতোৰ পৰা তমু হৈছে। পুনৰ তমুৰ পৰা সতো কেনেকৈ হ'ব? ভাবে যে গংগাত স্নান কৰিলে সতো প্ৰধান হৈ যাব, কিন্তু এয়াতো হ'ব নোৱাৰে। গংগা স্নান আদিতো সদায় কৰি থাকে, কিছুমানতো নামমাত্ৰ হৈ যায়, কেৱল নিয়ম পালন কৰে। কৃত্ৰিম জলধাৰাতো গৈ স্নান কৰে। তোমালোকক পিতাই কয় এইটো নিয়ম ৰাখা, পিতাই স্মৰণ কৰাৰ বা পিতাক স্মৰণ কৰাৰ, স্মৃতিৰ স্নান বা যাত্ৰা কৰা। জ্ঞান স্নানো কৰাই যোগৰ যাত্ৰা শিকায়। পিতাই জ্ঞান দিয়ে। ইয়াত যোগৰো জ্ঞান, সৃষ্টিচক্ৰৰো জ্ঞান আছে, বাকী শাস্ত্ৰৰ জ্ঞানটো বহুত দিয়ে। যোগৰ বিষয়ে নাজানে, হঠযোগ বুলি ভাবি লৈছে। যোগ আশ্ৰমটো বহুত আছে। মনমনা ভৱৰ মন্ত্ৰ দিব, কিন্তু পিতাৰ বাহিৰে কোনো মনুষ্যৰ এই জ্ঞান নাই। এতিয়া 84 জন্মৰ চক্ৰ পূৰা হৈছে, পুনৰাই নতুন সৃষ্টি হ'ব। তোমালোকৰ বুদ্ধিত আছে বৃক্ষৰ বৃদ্ধি কিদৰে হয়। এই ৰাজ্য স্থাপন হৈ আছে, সকলোৱে জানো একেলগে যাব? ব্ৰাহ্মণসকলৰ বৃক্ষ বহুত বিশাল হ'ব, পাছত অলপ অলপকৈ যাব। প্ৰজা তৈয়াৰ হৈ গৈ থাকিব।
অকণমানো কোনোবাই শুনিলে তেন্তে প্ৰজাত আহিব। সেৱা কেন্দ্ৰৰ সংখ্যা বহুত বৃদ্ধি হ'ব। অনেক প্ৰদৰ্শনী য'তে ত'তে অনুষ্ঠিত হৈ থাকিব। যিদৰে সকলো ঠাইতে মন্দিৰ স্থাপন কৰি গৈ থাকে, তেনেকৈ তোমালোকৰ প্ৰদৰ্শনী গাঁৱে গাঁৱে হ'ব। ঘৰে ঘৰে প্ৰদৰ্শনী পাতিব লাগিব। বৃদ্ধি হৈ গৈ থাকিব। সেয়েহে শেষত গৈ এই চিত্ৰসমূহো ছপাবলগীয়া হ'ব। সকলোলৈকে পিতাৰ বাৰ্তা যাব। তোমালোক সন্তানসকলে বহুত গুৰুত্বপূৰ্ণ সেৱা কৰিব লাগে। বৰ্তমান এই প্ৰজেক্টৰ প্ৰদৰ্শনীৰ ধুন অৰ্থাৎ ফেশ্বন ওলাইছে, সেয়েহে গাঁৱে গাঁৱে দেখুৱাব লাগে। সেইটো ভালদৰে আদৰি ল'ব। শিৱ জয়ন্তীৰ গায়ন কৰা হয়, কিন্তু তেওঁ কেনেকৈ আহে এয়া কোনেও নাজানে। শিৱ পুৰাণ আদিত এই কথাবোৰ নাই। এই কথাবোৰ তোমালোকে শুনা। শুনাৰ সময়ত ভাল লাগে, আকৌ পাহৰি যায়। ভালদৰে সাৰসমূহ ধাৰণ হ'লে তেতিয়া সেয়াও ভালদৰে কৰিব পাৰিব। কিন্তু সকলো সাৰ কথা কোনো জনৰে ধাৰণ নহয়। ভাষণ দি অহাৰ পাছত মনলৈ আহিব, এই সাৰ কথাখিনিও বুজোৱা হ'লে ভাল আছিল। যাৰ দেহ অভিমান নাথাকিব তেওঁ তৎক্ষণাৎ ক'ব। ভাষণ দি উঠি পাছত বিচাৰ কৰিব, মই সকলো সাৰ কথা সঠিককৈ বুজালোনে? এইকেইটা কথা পাহৰি গ'লো। সাৰ কথাবোৰ লগত নাযায়। এয়া হৈছে কেৱল এতিয়াৰ বাবে। পুনৰ এয়া নাইকিয়া হৈ যাব। এই দুচকুৰে যি কিছু এতিয়া দেখিবলৈ পোৱা, পুনৰ সত্য যুগত এয়া নাথাকিব। তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ এতিয়া পোৱা। এতিয়া তোমালোক ত্ৰিনেত্ৰী হোৱা। বাবাই আহি তোমালোকক জ্ঞান দি আছে, যিখিনি জ্ঞান আত্মাই ধাৰণ কৰে। আত্মাই তৃতীয় নেত্ৰ লাভ কৰে। এই জ্ঞান কাৰো নাই যে মই আত্মা হওঁ। এই ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা এয়া কৰোঁ। বাবাই আমাক পঢ়ায়। এয়া বুদ্ধিত ৰখাৰ ক্ষেত্ৰত পৰিশ্ৰম হয়। সন্তানসকলে পৰিশ্ৰম কৰিব লাগে আৰু আনন্দত থাকিব লাগে। বছ, এতিয়া আমাৰ ৰাজ্য অহাৰ পথত। তোমালোকে জানা আমাৰ ৰাজ্যত কি কি থাকিব। তোমালোক সন্তানসকলতো বহুত আনন্দিত হ'ব লাগে যে আমি এই পঢ়াৰ দ্বাৰা ৰাজ্য লওঁ। পঢ়োতাৰ প্ৰাপ্তি স্মৃতিত থাকে। আমি পঢ়োঁ ভৱিষ্যতৰ বাবে। ভালদৰে পঢ়িলে তেতিয়া ৰাজসিংহাসনত বহিম। তেওঁলোকেতো বিখ্যাত হৈ যায়। এতিয়া তালিকা অৰ্থাৎ লিষ্ট উলিয়ালে, মালা তৈয়াৰ কৰিলে, তেতিয়া সকলোৱে ক'ব অমুক কন্যাক আমাৰ ওচৰলৈ পঠিওৱা। সজীৱ অৰ্থাৎ ৰিফ্ৰেছ কৰি তুলিবলৈ ভাষণ দিওঁতাসকলক মাতে, গতিকে তেওঁলোকক সন্মানো দিব লাগে। আমি তেওঁলোকৰ দৰে বুদ্ধিমান হ'ব লাগে। ভাল বাৰু। অতি মৰমৰ। কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰিবৰ বাবে শৰীৰৰ বোধ নাইকিয়া কৰাৰ পুৰুষাৰ্থ কৰিব লাগে। এতিয়া ঘৰলৈ উভতি যাব লাগে। সেয়েহে বুদ্ধিযোগ ঘৰৰ লগত থাকিব লাগে। নম্বৰ 2। গৃহস্থ ব্যৱহাৰত থাকি পঢ়াও পঢ়িব লাগে। দ্বৈত পাঠ্যক্ৰম অৰ্থাৎ ডবল কোৰ্চ কৰিব লাগে। জ্ঞানৰ স্নান আৰু স্মৃতিৰ যাত্ৰা কৰিব আৰু কৰাব লাগে। বৰদান। উপৰাম হোৱাৰ অভ্যাসৰ দ্বাৰা ফৰিস্তা ৰূপৰ সাক্ষাৎকাৰ কৰাওঁতা নিৰন্তৰ সহযোগী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিদৰে যিকোনো বস্ত্ৰ ধাৰণ কৰা বা নকৰাটো নিজৰ হাতত থাকে, এনেকুৱা অনুভৱ এই শৰীৰৰূপী বস্ত্ৰৰ ক্ষেত্ৰতো হওক। যেনেকৈ বস্ত্ৰ ধাৰণ কৰি কাৰ্য কৰিলে আৰু কাৰ্য সম্পূৰ্ণ হোৱাৰ লগে লগেই
বস্ত্ৰৰ পৰা উপৰাম হ'ল। শৰীৰ আৰু আত্মা দুয়োৰে উপৰাম বোধ চলোতে ফুৰোতে অনুভৱ হওক। তেতিয়া কোৱা হ'ব নিৰন্তৰ সহযোগী। এনেদৰে উপৰাম হৈ থাকোতা সন্তানসকলৰ দ্বাৰা অনেক আত্মাৰ ফৰিস্তাৰূপ আৰু ভৱিষ্যত ৰাজকীয় পদবীৰ সাক্ষাৎকাৰ হ'ব। অন্তত এই সেৱাৰ দ্বাৰাহে প্ৰভাৱ বিস্তাৰ হ'ব। শ্লোগান: সংগমৰ 1 ছেকেণ্ডো ব্যৰ্থত হেৰুওৱা অৰ্থাৎ এটা বছৰ হেৰুওৱা। ওম শান্তি।